নমস্কাৰ, আপোনালোকে চাই আছে লাইভ আছাম। ষ্টুডিঅ'ত মই বিশ্বজিৎ কাকতি। হাজোৰ ৰামদিয়াত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। ৰামদিয়া নামপাৰাৰ শ্ৰী শ্ৰী হাতভাঙা সত্ৰত নিশা সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা। মন্দিৰৰ পৰা চোৰে চুৰ কৰে কাঁহৰ বাচনৰ লগতে মূল্যৱান সা সামগ্ৰী। পুনৰ জনাইছোঁ, হাজোৰ ৰামদিয়াত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। ৰামদিয়া নামপাৰাৰ শ্ৰী শ্ৰী হাতভাঙা সত্ৰত নিশা সংঘটিত হৈছে চুৰিকাণ্ডৰ ঘটনা। মন্দিৰৰ পৰা চোৰে চুৰ কৰে কাঁহৰ বাচনৰ লগতে মূল্যৱান সা সামগ্ৰী। চুৰিকাণ্ড সংঘটিত কৰে ওচৰৰে দুই চোৰে। দুই চোৰ পতি পত্নী ক্ৰমে গণেশ ডেকা আৰু সৰস্বতী কুমাৰী। অৱশেষত চোৰৰ পিতৃয়ে এই কথা গম পাই আৰক্ষীক গতাই দিয়ে নিজ পুত্ৰ বোৱাৰীক। সম্প্ৰতি ৰামদিয়া আৰক্ষী থানাৰ আলহী সৰস্বতী আৰু গণেশ। আমি ৰাতি হৈছে নিশা, হয়তো 12টাৰ পিছত বা আগতো হ'ব পাৰে, এইটো আমি সময়টো গম নাপাওঁ, যিহেতু আমি চুৰি কৰা কাৰ্য একো গমেই নাপালোঁ। কিন্তু ৰাতিপুৱা আমাৰ যিটো আমাৰ সত্ৰৰ ভকত তাৰ দুৱাৰ খোলে, তেতিয়া তেওঁ অৱগত হৈ আমাক স্থানীয় ৰাইজক খবৰ দিয়ে। আমি গোটেইবিলাক মিলি গোটেইখিনি আমি চোৱা চিন্তা কৰি গম পালোঁ, আমাৰ সত্ৰৰ বা নামঘৰৰ 4টা কলহ, এখন ডাঙৰ বঁটা আৰু এখন সৰু পিতলৰ থাল, সেইটো ফুট দিয়া, ৰাইজক ফুট দিয়ে। পাছত আমাৰ আৰক্ষী চকীক খবৰ দিলোঁ, তেখেতসকলে ICৰ লগত গৈ গোটেইখিনি পৰ্যবেক্ষণ কৰিলে, লিখা মেলা কৰিলে। কৰাৰ পিছত অলপ সুমূৰ্ত পাই মহেশ ডেকাৰ পুত্ৰ গণেশ ডেকা আৰু তেওঁৰ সহধৰ্মিনী সৰস্বতী কুমাৰী চোৰ কৰা বুলি গম পাই আমি আৰক্ষী চকী তেখেতসকলৰ লগত ICৰ লগত গোটেই ৰাইজে গৈ বস্তুখিনি উদ্ধাৰ হৈ তেখেতসকলে উদ্ধাৰ কৰে আৰু এই আসামী গণেশ ডেকা আৰু সৰস্বতী কুমাৰীক তেখেতসকলে এৰেষ্ট কৰি লৈ আহে।